এই বন্ধু বান্ধৱীসকল কেনেকুৱা নমস্কাৰ। মই প্ৰাঞ্জল প্ৰতিম বৰুৱা চাকৰি আছোঁ মোৰ যোৰহাটী ল'ৰা ব্লগ চেনেলটোলৈ বন্ধু বান্ধৱীসকল মানে এতিয়া পানী লাগি আছে কাৰণে মানে মাতটো ভালকৈ নাহিব পাৰে অকণ মানে হেৰি হৈ আছে মানে মাতটো অকণ মানে ডাউন হৈ আছে। পানী লাগি আহিলে মাতটো কেনেকুৱা লাগি থাকে খুবেই পানী লাগি আছে আৰু গাইজ বন্ধু বান্ধৱীসকল আজি ব্লগটো মানে এটা বিশেষ ব্লগ ভিডিঅ' হ'ব আৰু বোলে এজন মানুহক মেডাম মেফিত অংশগ্ৰহণ কৰাৰ বাবে মেডাম মেফি মানে এজন বিষয়ববীয়া আছিলে আৰু সেইজন মানুহক শংকৰ সংঘৰ লগত তেখেতে মানে শংকৰ সংঘৰ লগত তেখেতে আছিলে যে শংকৰ সংঘত সোমাইছিলে তেখেতে শংকৰ সংঘৰ লগত আছিলে আৰু সেই মানুহজনক বোলে মেডাম মেফিত যোগ দিয়াৰ কাৰণে মেডাম মেফিলৈ যোৱাৰ কাৰণে সেই মানুহজনক এৰি দিলে মানে সংঘৰ পৰা বহিষ্কাৰ কৰিলে আৰু লগতে মানে 500 টকা জৰিমনা ভৰিলে আৰু এখন চিঠি দিলে চিঠি দি মানে প্ৰাথমিক শাখাৰ পৰা তেখেতক মানে বহিষ্কাৰ কৰি দিলে সম্পূৰ্ণকৈ বহিষ্কাৰ কৰি দিলে। এতিয়া সকলো আমাৰ যিমান টাই আহোম যুৱ পৰিষদ আছে যিমান টাই আহোম যুৱ পৰিষদৰ পৰা সকিয়নি দিছে যে আপোনালোকে শংকৰ সংঘ যিসকল আঞ্চলিকৰ যি মানে কেন্দ্ৰীয় হেৰি হয় কেন্দ্ৰীয় যিসকল মানে শাখাৰ যিসকল মেইন মানে সভাপতি ছেক্ৰেটাৰী যিসকল আছে সেইসকলে মানে ক্ষমা খুজিব লাগে। ক্ষমা নুখুজিলে তেওঁলোকে নহ'ব, তেওঁলোকে ক্ষমা খুজিবই লাগিব যে আমাৰ মেডাম মেফি আমাক তাৰপিছত আজি 2022 চনত হৈছিলে চকলং বিয়াৰ খোৱাক লৈ মানে হেৰি কৰিছিলে চকলং বিয়া খাবলৈ গৈছিলে তেতিয়া এৰি দিছিলে তেতিয়া তেওঁলোকে ক্ষমা কৰিছিলে যে এনেকুৱা ধৰণৰ আৰু কেতিয়াও নহয় আমি এনেকুৱা নকৰোঁ। আকৌ এতিয়া নেক্সট এই শংকৰ সংঘ মিটিং হৈ গৈছে, ময়ো গৈছিলোঁ শংকৰ সংঘ মিটিঙত আপোনালোকে দেখিছিলে, কিন্তু আমি গৈছিলোঁ বুলি আমি এইটো কথা আমি সমৰ্থন নকৰোঁ, এইটো গ্ৰহণযোগ্য নহয় কোনো ক্ষেত্ৰত। আৰু হ'ল বুলি যে তেখেতে মেডাম মেফিত যোগ দিলে মেডাম মেফিলে গ'লেই বুলি যে মেডাম মেফি কিবা খালেই বুলি যে তেখেতক শংকৰ সংঘৰ পৰা বহিষ্কাৰ কৰিব শংকৰ সংঘৰ পৰা এৰি দিব এঘৰীয়া কৰি দিব কথাটো সেইটো গ্ৰহণযোগ্য কথা নহয়। আৰু মানে এনেকুৱা বুজাইছে তেওঁলোকে আমাৰ যে আহোমৰ যি ৰীতি নীতি কৃষ্টি সংস্কৃতি সেই শংকৰ সংঘৰ ফালৰ পৰা আমাৰ আহোমৰ যি কৃষ্টি সংস্কৃতি ৰীতি নীতি যিখিনি নিয়ম নীতি সেইখিনি তেওঁলোকে অসুচি বুলি কৈছে, অসুচি আৰু এইখিনি নিয়ম নহয় সেইবুলি কৈছে। আৰু এনেকৈতো কথা নহয় যে তেওঁলোকে আমাক অসুচি মানিব হেৰি মানিব তাৰপাছত আমি হেৰি কৰিম আমাক ঘিণ কৰিব আমি মান্তি হ'ম বা আমি হেৰি কৰিব আমি মানি ল'ম সেইটো কথা নহয়। তেওঁলোকে কি বুলি ভাবিছে তেওঁলোকে শংকৰী সংঘ হিচাপত আমাৰ হিচাপত বা সেইটো শংকৰ সংঘকহে এঘৰীয়া কৰিব লাগে। মইতো শংকৰ সংঘত গৈছিলোঁ মিটিঙত হ'ল বুলি তেওঁলোকে এনেকৈ নহয় যে যেতিয়া সেই শংকৰ সংঘৰ মিটিঙত যে মেইন যেতিয়া মঞ্চত তেতিয়া গৰু মাংস খোৱা এজন মানুহে যেতিয়া মঞ্চত উঠি ভাষণ দিয়ে তেতিয়া সেই শংকৰ সংঘ সেই যিখন সংবিধান সেই সংবিধানখন ক'ত যায় তেতিয়ালৈ তাতো চবেই ভাষণ দিয়ে তেতিয়া গাহৰি মাংস খুৱাই বা ভাষণ দিয়ে গৰু মাংস তেতিয়া ক'ত যায়। শংকৰ সংঘ বোলে এনেকুৱা এজন জাতি ধৰ্ম নিৰ্বিশেষে বোলে শংকৰ সংঘৰ বোলে মানে এটা কি বুলি ক'ম শংকৰ সংঘ এটা মানে এটা নিজা মানে এটা হেৰি এইটো ক্লাব ঘৰ হৈছে বুলি ক্লাব এইটো জাতি ধৰ্ম নিৰ্বিশেষে এটা খুলি লোৱা এটা শংকৰ সংঘ এটা মানে উৎসৱ বা আৰু মানে কিবা ক্লাব বুলি কোৱা হয়। আৰু তেওঁলোকে এই বস্তুটো তেওঁলোকে কেনেকৈ কয় জাতি ধৰ্ম নিৰ্বিশেষে কয়, জাতি ধৰ্ম যদি নিৰ্বিশেষে কয় তেতিয়ালৈকে মেডাম মেফিত যোগ দিলেই বুলি মেডাম মেফিলে যে গ'লেই বুলি তেওঁলোকে যে এৰিব বা এঘৰীয়া কৰিব তাৰ কথা নহয়। তাৰ এইটো কি সংবিধানত এইখিনি লিখা আছে নেকি যে এই মেডাম মেফিলে গ'লে হেৰি এৰি দিব এঘৰীয়া কৰা হ'ব বা কোনোবা পূজা পথত গ'লে ক'ৰবাত তাৰপাছত বোলে দুৰ্গা পূজাত গ'লে যিকোনো ধৰণৰ পূজাত গ'লে বোলে তেওঁলোকে শংকৰ সংঘৰ পৰা বহিষ্কাৰ কৰিব এইবোৰ তেওঁলোকৰ সংবিধানত এইবোৰ লিখা আছে নে? আমি ডাইৰেক্টলি এইখিনি কথা সুধিব বিচাৰিছোঁ শংকৰ সংঘৰ প্ৰাথমিক শাখা হওক আঞ্চলিক শাখা হওক বা কেন্দ্ৰীয় শাখা হওক এইখিনি সুধিব বিচাৰিছোঁ যে শংকৰ সংঘত যে জাতি ধৰ্ম নিৰ্বিশেষে শংকৰ সংঘত যাব পাৰে বা শংকৰ সংঘত হেৰি কৰিব পাৰে তেতিয়া শংকৰ সংঘ সংবিধানখনত লিখা আছে যে আমাৰ শংকৰ সংঘ মানুহ যিকোনো অনুষ্ঠানত যাব নোৱাৰে যিকোনো ধৰ্মীয় অনুষ্ঠানত যাব নোৱাৰে হেৰি নাই যে আমাৰ শংকৰ সংঘৰ লগতে অনুষ্ঠানতে থাকিব পাৰিব বেলেগ অনুষ্ঠানলৈ যাব পাৰিব নোৱাৰিব। এফালে আকৌ তেওঁলোকৰ অনুষ্ঠানলৈ শংকৰ সংঘৰ অনুষ্ঠানত যিকোনো জাতি ধৰ্ম নিৰ্বিশেষে তাত যাব পাৰে সকলো যাব পাৰে তাত কোনো যাব পাৰে তাত মুছলমান যাব পাৰে তাতে মুছলিম যাব পাৰে তাতে খ্ৰীষ্টিয়ান যাব পাৰে তাতে হিন্দু যাব পাৰে যে যিমান মানে ধৰ্ম আছে পৃথিৱীত সকলো ধৰ্ম তাত যাব পাৰে। কিন্তু তেওঁলোকৰ মানে শংকৰী সংঘৰ মানুহ যদি কোনোবা যদি বেলেগ যদি অনুষ্ঠানত যায় যিকোনো ধৰণৰ পূজা অনুষ্ঠান যিকোনো ধৰণৰ ধৰ্মৰ ক্ষেত্ৰত যদি যায় তেতিয়া তেওঁলোকে তাত এঘৰীয়া কৰে যে কেলৈ যাবি তাত এঘৰীয়া যে তেওঁলোকৰ অনুষ্ঠানত এইটো সংবিধানত এইটো লিখা আছে নেকি যে এইখিনি যে তাত গ'লে সংবিধানত তেওঁলোকৰ সংবিধানত এইটো লিখা আছে তেওঁলোকে যে নিজৰ অনুষ্ঠান পাতি বেলেগ অনুষ্ঠান গ'লে আমি তাত এঘৰীয়া কৰা হয় এইবোৰ লিখা আছে নেকি যে এইটো এনেকুৱা এখন সংবিধানখন মানুহে সৃষ্টি কৰা সংবিধান শংকৰদেৱে লিখি থৈ যোৱা নাই এনেকুৱা সংবিধান যে লিখি থৈ যোৱা নাই নহয় যে মোৰ এনেকুৱা এখন মানে মৃত্যুৰ পাছত এনেকুৱা এটা মানে হেৰি খুলিবা তেওঁলোকৰ শংকৰ সংঘৰ বুলি এখন অধিৱেশন তোমালোকে পাতিবা তাত তোমালোকে মই যিখিনি লিখি থৈ গৈছোঁ এইখিনি শংকৰদেৱে লিখি থৈ যোৱা নাই যে তোমালোকে মোৰ মিটিঙত বা মোৰ মানে অধিৱেশনত তোমালোকে সকলো জাতি ধৰ্ম নিৰ্বিশেষে মানুহ মাতিবা আৰু তোমালোকে বেলেগ মানে এই পূজা পাঠ হওক বা বেলেগ
যিকোনো ধৰণৰ অনুষ্ঠান হওক বা দুৰ্গা পূজা হওক বা মেডাম মেফি হওক আমাৰ যিকোনো ধৰণৰ অনুষ্ঠানত তোমালোকে যদি যোৱা তাৰপৰা তোমালোকক যিকোনো ধৰণৰ মানুহ তোমালোকৰ ইয়াৰ পৰা যদি যায় তেতিয়াহ'লে এঘৰীয়া কৰিবা এইখিনি মানে শংকৰদেৱে লিখি থৈছে তেওঁলোকে কয় বোলে ঘৰত বোলে কুকুৰা পুহিব নিদিয়ে কুকুৰা পুহিলে এঘৰীয়া কৰে বোলে গাহৰি পুহিলে এঘৰীয়া কৰে এইবিলাকো তেওঁলোকৰ সংবিধানত লিখা আছে তেওঁলোকে যে গাহৰি যদি পুহিলে এঘৰীয়া কৰে যদি কুকুৰা পুহিলে এঘৰীয়া তেতিয়া খায় কিয় তেওঁলোকৰ ঘৰত খাব পাৰে কিন্তু তেওঁলোকে পুহিব নোৱাৰে তেতিয়াহ'লে কিয় খায় তেওঁলোকে খাব পাৰে পুহিব নোৱাৰে এইবোৰ কি নিয়ম এইবোৰ কি নিয়ম এইবোৰ নিয়মটো কি নিয়ম এইবোৰ বনাই লোৱা নিয়ম এইবোৰ মানুহে বনোৱা নিয়ম মানুহে বনোৱা নিয়ম এইবোৰ কি তেওঁলোকে ঘৰত যে গাহৰি পুহিব নোৱাৰে কুকুৰা পুহিব নোৱাৰে এইবোৰ কিহৰ নিয়ম এইটো মানুহে বনাই লোৱা নিয়ম এনেকুৱা ফাল্টু নিয়ম এইবোৰ কি নিয়ম গতিকে হিচাপত শংকৰ সংঘক আপোনালোকে এঘৰীয়া কৰক এনেকুৱা এটা ফাল্টু এটা হেৰি হয় এইবোৰ কি মানে এইটো কি শংকৰদেৱে লিখি গৈছিলে বোলে মাছ নাখাবা বোলে এই ঘৰত বোলে হেৰি নকৰিবা বোলে এই কুকুৰা নপুহিবা বোলে তোমালোকে এইবোৰ লিখি থৈছে নেকি শংকৰদেৱে এইখিনি লিখি থৈছে নেকি যে এইখিনি হেৰি কৰিবা বোলে তোমালোকে শংকৰদেৱে এইখিনি কৈ যোৱা নাই নহয় কেতিয়া তোমালোকে যে মোৰ নামত এনেকুৱা হেৰি কৰিবা আপোনালোকে যিসকল মানুহে এইখিনি কৰিছে বা তেখেতক এঘৰীয়া কৰিছে যিজন মানুহক এঘৰীয়া কৰিছে আৰু তেওঁলোক দেখিছোঁ সেই যিজনে এঘৰীয়া কৰিছে যিসকলে চিঠি পঠিয়াইছে যি আঞ্চলিকে আমাৰ যি প্ৰাথমিকৰ ফালৰ পৰা পঠিয়াইছে সেইসকল দেখিছোঁ শংকৰদেৱতকৈও ওপৰত মানে শংকৰদেৱে যিখিনি কৰিছে আৰু শংকৰদেৱতকৈও ওপৰত শংকৰদেৱে নিজেই এই জয় শ্ৰীৰাম জয় শ্ৰীৰাম গতিকে কৃষ্ণ সকলোখিনি শংকৰদেৱে কৈ থৈ গৈছে শংকৰদেৱে কৈছে যে এনেকৈ ৰাস পাতিব লাগে ৰাস ধুনীয়াকৈ পাতি দেখুৱাইছে পাতি দেখুৱাই গ'ল ভাওনা যেনেকৈ পাতি দেখুৱাই গ'ল তেওঁলোকে কি কৰে ৰাস ভাওনা তেওঁলোকে বিৰোধিতা কৰে আনকি তেওঁলোকে আমাৰ সত্ৰাধিকাৰ গোঁসাই সকলোকে তেওঁলোকে বিৰোধিতা কৰে মানে তেওঁলোকে ওপৰত মানে চবতছে শংকৰ সংঘই চবতছে ওপৰত মানে আমাৰ সত্ৰাধিকাৰ এইসকল গুৰু মানে তেওঁলোকতকৈ তলত তেওঁলোকে মানে বহুত ওপৰত এই বস্তু তেওঁলোকে দেখুৱায় গতিকে আমি এইখিনি ক'বলৈ নাযাওঁ নামো ক'বলৈ নাযাওঁ গতিকে এইবিলাক যে আপোনালোকে কৈছে এইবোৰ বন্ধ কৰক আপোনালোকে অতি সোনকালে এইবোৰ এই শংকৰ সংঘ শংকৰ সংঘ বা বেলেগত বাহিৰত গ'লে বেলেগ অনুষ্ঠানত গ'লে বেলেগ ধৰ্ম অনুষ্ঠানত গ'লে এই ধৰক আমাৰ হিন্দু আপোনালোকে এই হিন্দু নাই আপোনালোকে বৈষ্ণৱ বোলে বেলেগ অনুষ্ঠানত গ'লে যে বৈষ্ণৱৰ কথা চাৰিব লাগিব তেতিয়া আপোনালোকে কেলৈ কয় জাতি ধৰ্ম নিৰ্বিশেষে অধিৱেশন পাতে অধিৱেশন তাত আপোনালোকৰ যে মানুহ যাব নোৱাৰে আপোনালোকৰ তালৈ মানুহ যাব পাৰে আৰু আপোনালোকৰ আপোনালোকৰ তেতিয়া বন্ধ কৰি দিয়ক যে আমাৰ ইয়ালৈ আহিব নোৱাৰে বেলেগ মানুহ যে আমাৰ ইয়ালৈ যোগ দিব নোৱাৰে আমাৰ ইয়াত দান বৰঙণি দিব নোৱাৰে চান্দা দিব নোৱাৰে আমাৰ ইয়াত নিদিব তেওঁলোকে আপোনালোকে বাধা নিদিয়ে যে বেলেগ মানুহে আমাক দিব নোৱাৰে চব মানুহে তাত চান্দা দিয়ে দান বৰঙণি দিয়ে সকলো দিয়ে আনকি সকলো ধৰ্ম দিয়ে আপোনালোকৰ মিটিংখনত তেনেকৈ মানে তেনেকৈ মানে আপোনালোকে মানে চবকে হেৰি জাক জমকতে আপোনালোকৰ অধিৱেশনখন পাতিব লাগে অধিৱেশনখন বহুত মানুহ আহিব লাগে ধেৰ হ'ব লাগে বহুত মানুহ লাখ মানুহ হ'ব লাগে তেতিয়া কোটি মানুহ হ'ব লাগে তেতিয়া আপোনালোকৰ অধিৱেশনখন বেছি ডাঙৰ হ'ব আৰু আপোনালোক মানে শংকৰ সংঘ মিটিংখন এনেকুৱাই মানে ডাঙৰ হৈ সকলোতকৈ ডাঙৰ ওপৰত থাকিব সেইকাৰণে আপোনালোকে কয় যি আপোনালোকৰ মানে বৈষ্ণৱ ধৰ্ম আপোনালোকৰ মানে আপোনালোকৰ মানে শংকৰ সংঘৰ যদি লোক যদি বাহিৰত যায় তেতিয়ালৈকে তেওঁলোকক এঘৰীয়া কৰে আপোনালোক হৈছে এটা স্বাৰ্থপৰ এটা শংকৰ সংঘৰ বুলি এটা হেৰি হয় স্বাৰ্থপৰ লিখি আপোনালোকে কাম কৰি আছে গতিকে এইবোৰ আপোনালোকে অতি সোনকালে আপোনালোকে বন্ধ কৰক নহ'লে আপোনালোকে ক্ষমা খুজিব লাগিব এইটো ক্ষেত্ৰত ক্ষমা যদি নুখুজিলে আপোনালোকে সাৰি এটা কথা কৈছোঁ আমি বুজি পালে আপোনালোকে সোনকালে ক্ষমা খোজক আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ এইবোৰ শংকৰ সংঘৰ আমি মিটিঙত গৈছোঁ আপোনালোকে দেখিছেই গতিকে কি ক'ম আৰু এই শংকৰ সংঘৰ কথা গতিকে আপোনালোকে নিজে বনাই লোৱা এখন সংবিধান শংকৰদেৱে এইখিনি সংবিধান বনাই থৈ যোৱা নাই শংকৰদেৱো আপোনালোকে যিসকলে এনেকুৱা কৈছে শংকৰদেৱতকৈ আপোনালোকৰ ওপৰত মানে শংকৰদেৱ নাই মানে শংকৰদেৱতকৈ আপোনালোক মানে ওপৰত মানে শংকৰদেৱেও ইমানখিনি হেৰি কৰা নাছিলে গতিকে ইমান বেছি লেবেল দেখাই কি লাভ হৈছে কওক কি লাভ হৈছে মানে আপোনালোকে চবতছে ওপৰত মানে আপোনালোকৰ ওপৰত কোনো নাই হেনো এইবিলাক কৈ লাভ নাই গতিকে ভিডিঅ' আজি ইমান আছিলে কিছুমানে মোক এই ভিডিঅ'টো বনোৱাৰ কাৰণে বেয়া কিছুমানে হেৰি কৰাৰ কাৰণে মোক গালি পাই মোক একো লাভ নাই যি গালি পায় গালি পাওক আৰু কমেণ্ট বক্স খোলা আছে আৰু বাই নতুন এটা ভিডিঅ'ত পুনৰ লগ পাইছোঁ আজি এইটো কাৰণে মই ভিডিঅ'টো বনালোঁ আজিলৈ বাই নতুন এটা ভিডিঅ'ত পুনৰ লগ পাইছোঁ